আমেৰিকা আৰু ইজৰাইলে ইতিমধ্যে ইৰাণে পাৰমাণৱিক বোমা বনাবলৈ সাজু হৈছে বুলি দোহাই দি ইৰাণ আক্ৰমণ কৰিছে। এই ইৰাণে পাৰমাণৱিক বোমা বনোৱাৰ বাবে ইৰাণক ধ্বংস কৰাৰ পৰিকল্পনা হৈছে নে খাৰুৱা তেলৰ বাবে হৈছে? কিয়নো ইতিমধ্যে আমেৰিকাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক অপহৰণ কৰি ভেনিজুৱেলাৰ সমস্ত খাৰুৱা তেলৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছে। ইয়াৰ উপৰিও বহুদিনৰ আগতে আমেৰিকাই ইৰাক আক্ৰমণ কৰিছিল ছাদ্দাম হুছেইনে পাৰমাণৱিক বোমা বনোৱাৰ, কিন্তু পিছত কোনো ধৰণৰ পাৰমাণৱিক বোমা বনোৱাৰ প্ৰমাণ ইৰাকত পোৱা নগ'ল। এই যুদ্ধত ধৰ্মৰ দিশো কিছু পৰিমাণে জড়িত হৈছে। আমেৰিকাৰ টাকাৰ কাৰ্লচন নামৰ এজন সাংবাদিক তথা ৰাজনীতিবিদে জেৰুজালেমত ইহুদীসকলৰ তৃতীয় মন্দিৰ নিৰ্মাণৰ বাবে ইৰাণ আক্ৰমণ আৰম্ভ হৈছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও আমেৰিকাৰ কিছুসংখ্যক সেনা বিষয়াই আপত্তি দৰ্শাইছে যে তেওঁলোকৰ উপৰোক্ত বিষয়াই এইবুলি কৈছে যে ডনাল্ড ট্ৰাম্প যীশু খ্ৰীষ্টৰ দূত হিচাপে আহিছে আৰু তেওঁ ইৰাণত আক্ৰমণ কৰিছে আৰু এই আক্ৰমণৰ ফলত যীশু খ্ৰীষ্ট পুনৰ পৃথিৱীলৈ অহাৰ বাট মুকলি হ'ব। এনেদৰে ধৰ্মৰ কথাবিলাক ইয়াত চৰ্চিত হৈছে। ইয়াৰ উপৰি যিহেতুকে আমেৰিকাই গোটেই পৃথিৱীখনে নিজৰ শাসনৰ বাঘজৰীৰ তলত ৰাখিব বিচাৰে, সেয়ে আমেৰিকাই পৃথিৱীৰ বিভিন্ন স্থানত নিজৰ যুদ্ধঘাটি স্থাপন কৰি থৈছে আৰু পৃথিৱীৰ বিভিন্ন ভাগক তেওঁলোকৰ কামাণ্ডাৰৰ অধীনত ভাগ ভাগ কৰি থৈছে আৰু একোজন কামাণ্ডাৰ নিযুক্ত কৰি থৈছে। সেই গোটেই পৃথিৱীখন চোৱা চিতা কৰিব বাবে ভাৰতে ইৰাণত চাহবাহাৰ পোৰ্ট নামৰ এটা বন্দৰগাহ বনাই আছে। উক্ত বন্দৰগাহটো সম্পূৰ্ণ হ'লে ভাৰতৰ সেই বন্দৰগাহটোৰ যোগেদি আফগানিস্তান তথা মধ্য এছিয়াৰ দেশসমূহৰ লগত যোগাযোগ ব্যৱস্থা সুচল হ'ব আৰু পাকিস্তানৰ ভূমি স্পৰ্শ নকৰাকৈ ভাৰতে মধ্য এছিয়া আৰু আফগানিস্তানৰ লগত সেই বন্দৰগাহৰ যোগেদি সুচল যাতায়াত ব্যৱস্থা কৰিব পাৰিব। ইয়াৰ উপৰি যিহেতুকে চাইনাই পাকিস্তানত গোৱাদাৰ পোৰ্ট নামৰ এটা বন্দৰগাহ বনাই আছে, উক্ত বন্দৰগাহটিৰ লগত প্ৰতিপক্ষ হিচাপে সমতা স্থাপন কৰিবলৈ ভাৰতক ইৰাণৰ চাহবাহাৰ পোৰ্টটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই 1990 চনৰ পৰা ধৰি বৰ্তমান ভাৰতৰ কাশ্মীৰত 370 ধাৰা আঁতৰোৱালৈকে প্ৰায়ে ভাৰতৰ বিৰুদ্ধে কাশ্মীৰ সম্পৰ্কত বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰি আহিছে। ইজৰাইলৰ লগত ভাৰতৰ সম্পৰ্ক অত্যন্ত সুমধুৰ। বহুতো সময়ত ইজৰাইলে ভাৰতক বিভিন্ন প্ৰকাৰে সহায় সহযোগ আগবঢ়াই আহিছে। কিন্তু আনহাতে আমেৰিকাই 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানৰ সপক্ষে ভাৰতৰ বিপক্ষে যুদ্ধ জাহাজ পঠিয়াইছিলে আৰু তেতিয়া ৰাছিয়াই ভাৰতক ৰক্ষা কৰিছিল। ইয়াৰ উপৰি 1999 চনত যেতিয়া কাৰ্গিল যুদ্ধ আৰম্ভ হৈছিলে, তেতিয়া কাৰ্গিল যুদ্ধৰ সময়ত পাকিস্তানৰ সেনাবাহিনী কাৰ্গিলৰ পাহাৰৰ ওপৰত ক'ত ক'ত লুকাই আছে সেই বিষয়ে জানিবৰ বাবে ভাৰতে আমেৰিকাক অনুগ্ৰহ কৰিছিল যে তেওঁলোকে ছেটেলাইট পিকচাৰ দিয়ক, কিন্তু আমেৰিকাই ছেটেলাইট পিকচাৰ নিদিয়াৰ সিদ্ধান্ত লৈছিলে আৰু ভাৰতক এই সম্পৰ্কে কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাছিলে। ইয়াৰ উপৰিও আমেৰিকাই পাকিস্তানক বিভিন্ন অস্ত্ৰ-শস্ত্ৰ, ফাইটাৰ প্লেন ইত্যাদি যোগান ধৰি ভাৰতৰ বিপক্ষে যুদ্ধ দিবৰ বাবে সাজু কৰি অতীতৰ পৰাই তেওঁলোকক তেনেকুৱা সা-সৰঞ্জাম, অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছে। বৰ্তমান পৰিপ্ৰেক্ষিতত শ্ৰীলংকাত হওক, শ্ৰীলংকাৰ ৰাজনৈতিক অস্থিৰতা, নেপালত হোৱা ৰাজনৈতিক অস্থিৰতা আৰু বাংলাদেশত হোৱা ৰাজনৈতিক অস্থিৰতাটো বহু পৰিমাণে আমেৰিকাৰ CIA জড়িত আছে বুলি প্ৰকাশ পাইছে। কিয়নো এই সকলোবিলাক কৰা হৈছে ভাৰতক অস্থিৰ কৰিব বাবে। যিহেতু বৰ্তমান ভাৰত এখন আৰ্থিকভাৱে উন্নত দেশ হিচাপে আগবাঢ়ি গৈছে আৰু সকলো বিষয়তে আমেৰিকা তথা ইউৰোপীয়ান দেশ বা উন্নত দেশবিলাকৰ লগত ফেৰ মাৰিব পৰা হৈছে, সেয়ে ভাৰতক যাতে সেইবিলাকক আঁতৰাই ৰাখিব পাৰে, দমন কৰি ৰাখিব পাৰে, তাৰ বাবে এই সকলোবিলাক ব্যৱস্থা কৰি থাকে আমেৰিকাই। ইয়াৰ উপৰি ভাৰতৰ মণিপুৰ, মিজোৰাম, মেঘালয় আৰু বাংলাদেশ আৰু ম্যানমাৰৰ কিছু কিছু অংশত থকা খ্ৰীষ্টিয়ান মানুহসকলক লৈ এখন খ্ৰীষ্টিয়ান ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবেও আমেৰিকা তথা CIA প্ৰচেষ্টা চলাই আছে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ। মন কৰিবলগীয়া যে বাজপেয়ী চৰকাৰৰ দিনত যেতিয়া 1999 চনত পাৰমাণৱিক বোমা ফুটোৱা হৈছিল, ভাৰত তেতিয়া সম্পূৰ্ণৰূপে পাৰমাণৱিক বোমা
থকা দেশ হিচাপে স্বীকৃত হৈছিল, সেই সময়তো আমেৰিকাই কিন্তু ভাৰতৰ ওপৰত বিভিন্ন আৰ্থিক প্ৰতিবন্ধকতা বা অন্যান্য প্ৰতিবন্ধকতা আৰোপ কৰিছিল। বৰ্তমান সময়তো আমেৰিকাই ৰাছিয়াৰ পৰা তেল কিনাৰ ক্ষেত্ৰত 25% শুল্ক লগাই থৈছে আৰু কৈছিলে যে যদিহে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনি থাকে তেতিয়াহ'লে অতিৰিক্তভাৱে আমেৰিকাই ভাৰতৰ ওপৰত 25% শুল্ক লগাব, আৰু যদিহে ভাৰতে তেল কিনিবলৈ ৰাছিয়াৰ পৰা বন্ধ কৰে তেতিয়াহ'লে এই 25% শুল্ক আঁতৰাই ল'ব। ইতিমধ্যে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনিবলৈ বন্ধ কৰা বুলি আমেৰিকাই নিজাববীয়াকৈ ঘোষণা কৰিছে। কিন্তু বৰ্তমান যুদ্ধৰ পৰিপ্ৰেক্ষিতত যিহেতু আৰৱ দেশসমূহৰ পৰা অহা খাৰুৱা তেলৰ ছাপ্লাই বিভিন্ন ধৰণে বাধাগ্ৰস্ত হৈছে, সেয়েহে আমেৰিকাৰ ট্ৰেজাৰী ছেক্ৰেটাৰী স্কট বেচেণ্টে নিজাববীয়াকৈ প্ৰকাশ কৰিছে যে ভাৰতৰ তেলৰ কোম্পানীসমূহক ৰাছিয়াৰ পৰা বৰ্তমান তেল আমদানি কৰিবৰ বাবে 30 দিনৰ বাবে ৰেহাই দিয়া হৈছে। এয়া ধৰক ভাৰতৰ নিজৰ ৰাজনৈতিক অস্থিৰতা বা বৈদেশিক নীতিত আমেৰিকাই নিজাববীয়াকৈ বাধা নিষেধ আৰোপ কৰি আমাৰ যিটো বৈদেশিক নীতি তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা চেষ্টা চলোৱা দেখা গৈছে। এই ক্ষেত্ৰত তেওঁ ভাৰতৰ মানুহক গুড এক্টৰ বুলিও কৈছে যে ভাৰতক আমি ক'লো ৰাছিয়াৰ পৰা তেল নিকিনিবা, তাৰপৰা তেল কিনিবলৈ ভাৰতে বাদ দিলে, এতিয়া আমি আকৌ তেল কিনিবলৈ কৈছো, তেওঁলোকে তেল কিনিবলৈ যা যোগাৰ কৰিছে। সেইকাৰণে ভাৰতৰ মানুহক গুড এক্টৰ বুলি তেওঁ কৈছে। ইতিমধ্যে ভাৰতৰ নেভেল এক্সাৰচাইজত অংশগ্ৰহণ কৰিবলৈ ইৰাণৰ পৰা 3খন জাহাজ আহিছে। উক্ত 3খন জাহাজ যেতিয়া ভাৰতৰ পৰা নেভেল এক্সাৰচাইজত অংশগ্ৰহণ কৰি নিজ দেশলৈ বুলি উভতি গৈছিল আৰু ভাৰতৰ সমুদ্ৰ সীমা পাৰ হৈ শ্ৰীলংকাৰ সমুদ্ৰ সীমা পাৰ হৈ তেওঁলোকৰ নিজৰ দেশলৈ বুলি যাওঁতেই এখন জাহাজ শ্ৰীলংকাৰ সমুদ্ৰ সীমা পাৰ হোৱাৰ পিছতে আমেৰিকান ছাবমেৰিনে টৰ্পেডোৰ যোগেদি ধ্বংস কৰে। তাৰ পিছতে অন্য এখন জাহাজ শ্ৰীলংকাত শৰণ বিচাৰি শ্ৰীলংকাৰ বন্দৰগাহত শৰণ লয়, আৰু অন্য এখন জাহাজে ভাৰতৰ কোচিত শৰণ ল'বলৈ বিচাৰে যোৱা 28 ফেব্ৰুৱাৰীত। এই সম্পৰ্কে আমাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়াদেৱে নতুন দিল্লীত হোৱা সংবাদমেলত প্ৰকাশ কৰিছে। বৰ্তমান ভাৰতত ৰায়ছিনা ডায়লগ বুলি এখন ডায়লগ চলি আছে, য'ত নেকি ৰাষ্ট্ৰপতি ভৱন থকা ৰায়ছিনা হিলতে এই ডায়লগ আৰম্ভ হৈছে। ইয়াত পৃথিৱীৰ প্ৰায় 110খন দেশে অংশগ্ৰহণ কৰিছে। ইয়াত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ পৰা ডেপুটি ছেক্ৰেটাৰী অফ ষ্টেট ক্ৰিষ্টফাৰ লাণ্ডাও আহিছে, আৰু তেওঁ ইতিমধ্যে সিদিনা এটা মন্তব্যত কৈছে যে আজিৰ পৰা 20 বছৰ আগতে চাইনাৰ লগত তেওঁলোকে যি ভুল কৰিছিলে সেই ভুল তেওঁলোকে ভাৰতৰ লগত নকৰে। ভুলটো হ'ল কি, আজিৰ পৰা 20 বছৰমান আগত চাইনা যেতিয়া ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ লগত সংযুক্ত হৈছিল, তেতিয়া আমেৰিকাই চাইনাক মষ্ট ফেভাৰিট নেশ্যন হিচাপে আখ্যা দিছিলে, আৰু চাইনাক পৃথিৱীৰ বিভিন্ন দেশৰ লগত বেপাৰ বাণিজ্য কৰিবৰ বাবে মুকলি সুবিধা কৰি দিছিল। ফলত কি হ'ল, চাইনাই বেপাৰ বাণিজ্য কৰিলে পৃথিৱীৰ বিভিন্ন দেশৰ লগত, আৰু যিখন চাইনাই 1990 চনত মাত্ৰ পৃথিৱীৰ 8খন দেশতে ৰপ্তানিকাৰী দেশ হিচাপে 1 নম্বৰ স্থানত উপনীত হৈছিলে, সেই চাইনা 2009 চন অহাৰ লগে লগে 125খন দেশত পৃথিৱীৰ 125খন দেশত তেওঁলোক 1 নং ৰপ্তানিকাৰী দেশ হিচাপে স্বীকৃত লাভ কৰিলে। আৰু চাইনাই এই যাত্ৰা 2009 চনৰ পৰা বৰ্তমানলৈকে অব্যাহত ৰাখিছে। অন্যহাতে 1990 চনত আমেৰিকাৰ পৃথিৱীৰ 175খন দেশত 1 নং ৰপ্তানিকাৰী দেশ হিচাপে স্বীকৃতি লাভ পাই আছিল, কিন্তু বৰ্তমান তেওঁলোক সীমিত হৈ মাত্ৰ 35খন দেশতহে 1 নং ৰপ্তানিকাৰী দেশ হিচাপে হৈ আছে। ফলত তেওঁলোকে চাইনাৰ লগত বৰ্তমান তেওঁলোকৰ কোনো সম্পৰ্কই ভাল নহয়, কিয়নো তেওঁলোক আৰ্থিকভাৱে চাইনা আমেৰিকাতকৈ আগবাঢ়ি যাবলৈ প্ৰতি পলে আগবাঢ়ি গৈ আছে। সেইকাৰণে আমেৰিকাই চাইনাক বেয়া পায়। আৰু এই ক্ষেত্ৰত বৰ্তমান ভাৰতো যিহেতু অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈ আছে, সেইকাৰণে ভাৰতক তেওঁলোকে সেইবোৰ কোনো ধৰণৰ সা সুবিধা কৰি নিদিয়ে, যাতে ভাৰত আৰ্থিকভাৱে ইমান আগবাঢ়ি নাযায় যে গৈ পেলাই ভৱিষ্যতে আমেৰিকাৰ লগত চকুত চকু মিলাই বা সন্মুখী কৰি কথা ক'বলৈ তেওঁলোকে ভাৰত যাতে সামৰ্থ্যৱান নহয়, তাৰ বাবে ভাৰতক কোনো ধৰণৰ সহায় সহযোগিতা আগনবঢ়ায়। এনেকুৱা মন্তব্য তেওঁলোকে প্ৰকাশ কৰিছে। আৰু এই মন্তব্য তেওঁ ভাৰততে আহি ৰায়ছিনা হিলত হোৱা অনুষ্ঠানটিত মন্তব্য প্ৰকাশ কৰিছে। গতিকে দেখা গ'ল যে আমেৰিকা এখন এনেকুৱা দেশ যি নেকি নিজৰ স্বাৰ্থ বাদ দি অন্য একো চিন্তা নকৰে। তেওঁলোকে নিজৰ দেশৰ কাৰণে সকলো কৰিব পাৰে, কিন্তু অন্য এখন দেশ আগবাঢ়ি গ'লে তেওঁলোকে বেয়া পায়, আৰু ভাৰতে আগবাঢ়ি যোৱাটো তেওঁলোকে নিবিচাৰে। গতিকে তেওঁলোকে নিজৰ মানুহবিলাকক দেৱতা বুলি ভাবে, আৰু তৃতীয় বিশ্বৰ মানুহবিলাকক বাৰবেৰিয়ান বুলি ভাবে। আমেৰিকাৰ এজন প্ৰাক্তন NSA হেনৰি কিচেংগাৰে কৈছিল যে আমেৰিকাৰ শত্ৰু হোৱাটো ভয়ংকৰ, কিন্তু আমেৰিকাৰ মিত্ৰ হোৱাটো দুৰ্ভাগ্যপূৰ্ণ। গতিকে চিন্তা কৰক আমেৰিকা এখন কেনেকুৱা দেশ। সেয়ে আপোনালোকে
বৰ্তমান সময়ত চলি থকা এই যুদ্ধত ভাৰতে কেনেকুৱা স্থিতি লোৱা উচিত এই বিষয়ে মই আগবঢ়োৱা যিখিনি তথ্য আপোনালোকক দিলোঁ, এই তথ্যখিনি চালি জাৰি চাই মন্তব্যত প্ৰকাশ কৰিবচোন। ভাৰতে বৰ্তমান কি স্থিতি লোৱা উচিত নে নিৰপেক্ষ হৈ থকা উচিত? আৰু ভাৰতে আমেৰিকাই যিদৰে নিজৰ কাৰণে নিজে চিন্তা কৰে, ঠিক ভাৰতেও নিজৰ কাৰণে নিজে চিন্তা কৰি আগবাঢ়ি যোৱা উচিত বুলি মই ভাবোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পালে, তথ্যসমূহ যদি ভাবিলে কিবা অকণমান কথা জানিব পাৰিলে, তেতিয়াহ'লে যদি আমাক সহায় সহযোগিতা কৰিব বিচাৰে, সহায় সহযোগিতা কৰিব পাৰে। আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিব যদি বিচাৰে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ, তেতিয়াহ'লে আপোনালোকে মোক লাইক আৰু কমেণ্ট কৰি পেলাই উৎসাহ জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ।